নমস্কাৰ হোলী উপলক্ষে আমাৰ বিশেষ অনুষ্ঠানত আপোনাক স্বাগতম জনাইছোঁ আমাৰ লগত জুবিন গাৰ্গ উপস্থিত আছে আৰু বৰপেটাৰ পৰা অহা এই দল আমাৰ লগত উপস্থিত আছে হোলী উপলক্ষে তেওঁলোকৰ পৰা আমি হোলী গীত শুনিম আৰু জুবিন গাৰ্গে এই হোলী উপলক্ষে এইবাৰ এটা বিশেষ এলবাম উলিয়াইছে এলবামটোৰ বিষয়ে কথা পাতিম জুবিন দাৰ মুখৰ পৰা আমি হোলীৰ গীত শুনিম তাৰ আগতে জুবিন দাৰ ওচৰলৈ আহিছোঁ এই হোলী উপলক্ষে আপোনাক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ আমাৰ সকলোৰে ফালৰ পৰা সমগ্ৰ অসমবাসীক হোলীৰ শুভকামনা জনাইছোঁ আৰু খুব ভালকৈ খেলক হোলী সাৱধানে খেলক খালি আৰু ভাল কালাৰ ইউজ কৰক যাতে স্কিনৰ প্ৰব্লেম নহয় মানুহৰ আৰু আজি আমি এটা ধুনীয়া পৰিৱেশত আজি এই হোলী উপলক্ষে আমাৰ অনুষ্ঠান আয়োজন কৰিছোঁ কেনেকুৱা লাগিছে মুকলি আকাশৰ তলত শীত গৈছে লাহে লাহে বঢ়িয়া লাগিছে আৰু এইটো ষ্টুডিঅ'ত আমি মাজে মাজে কাম কৰোঁ ইয়াত মোৰ ভাইটি বাবলুৰ ষ্টুডিঅ' চিকমিক পৰিৱেশটো খুব ধুনীয়া আৰু ইয়াত বাবলু মাকে গোটেই নাৰ্চাৰী কৰিছে ইয়াত গোটেই বিভিন্ন ফুল আছে গছ আছে চাৰিওফালে মই মাজে মাজে লৈ যাওঁ পাই এজোপা গছ আৰু এইটো বেলেগ ধৰণৰ পৰিৱেশ আৰু খুব ভাল লাগে ইয়াত খোলা পৰিৱেশ এইবাৰ হোলী উপলক্ষে আপুনি এটা এলবাম উলিয়াইছে এলবামটোৰ বিষয়ে অলপ ক'ব নেকি এলবামটো আচলতে হোলী গীত মই বহুত বছৰ কৰা নাছিলোঁ আৰু কেইবছৰ আগতে কৰিছিলোঁ এটা দুটা এলবাম এইবাৰ মোৰ বন্ধু কণ্টি সি বৰপেটাৰে চ' তাৰ উদ্যোগতে গোটেই এলবামটো হৈছে তাৰপিছত আমি দুজনে মিলি এলবামটো উলিয়াই ৰিলিজ কৰিছোঁ মানুহৰ মাজত বসন্ত বাহাৰ বুলি আৰু 6টা গান আছে হোলী ধুনীয়া ধুনীয়া গান হোলীৰ সময়ত বৰপেটাত যিহেতু সকলোৱে জানে খুব ডাঙৰকৈ হোলী পাতে আৰু এইবাৰ সেই গানবিলাক হোলীত সকলোৱে গাইছে সেইটোৱে যথেষ্ট ভাল লাগিছে সেইকাৰণে আপোনাৰ এলবামটো মই শুনিছোঁ আৰু আটাইকেইটা গীতে বৰ সুন্দৰ হৈছে আৰু হোলীৰ যি তাৎপৰ্য গীতকেইটাত ফুটি উঠিছে আৰু গীতকেইটাত যথেষ্ট সুৰীয়া হৈছে আৰু আপোনাৰ কণ্ঠত গীতকেইটা জীৱন্ত ৰূপ পাইছে যাতে জনপ্ৰিয় হ'ব বুলি আশা কৰিছোঁ গীতকেইটা হোলী গীত আৰু হোলী গীতৰ প্ৰসাৰ হ'ব লাগে আচলতে যদিও এটা ফ'ক ফৰ্ম এটা ট্ৰেডিশ্যনেল বস্তু আৰু বহুত জেগাত হোলী গীতৰ বিষয়ে ইমান নাজানে মানুহে যে এনেকুৱা এটা ফৰ্ম এটা আছে অসমত বৰপেটা হ'লে সকলো মানুহে জানে আমাৰ আপাৰ আচামৰ বহুত মানুহে নাজানে চ' মানুহে জনাটো প্ৰয়োজন আৰু হোলী গীতৰ প্ৰসাৰটো আৰু হ'ব লাগে মানুহে শুনিলেহে তেতিয়া বস্তুটো জীয়াই থাকিব বহুত দিনলৈকে আপোনাৰ বসন্ত বাহাৰ যিটো এলবাম ওলাইছে তাৰ আমি গীত এতিয়া শুনিম কিন্তু সেই গীতটো শুনাৰ আগতে বসন্ত বাহাৰ এলবামটো আপোনাৰ পৰিকল্পনা আৰু লগতে বৰপেটাৰ এই দলটোৰ লগত আপোনাৰ কিদৰে পৰিকল্পনা আগবাঢ়িল এইটো অলপ ক'ব নেকি এইটো মই কৈছোঁ কণ্ট্ৰিৰ উদ্যোগত হৈছে গোটেই সি বহুত দিনৰ পৰা কৈ আছিলে যে এটা এলবাম কৰিম হোলী গীতৰ আৰু মূৰামূৰি সময়ত মোৰ তেতিয়া চিনেমাৰ শ্বুটিঙো চলি আছে ছাৰ মিছন চাইনাৰ তাৰ মাজতে সময় মিলি উলিয়াই পেলাই আমি ৰেকৰ্ডিং কৰি পেলাই গোটেই এলবামটো কৰিছোঁ আৰু ভৱিষ্যতে আৰু কৰিম হোলী গীত বহুত ভাল হোলী গীত আছে মানুহৰ মাজলৈ উলিয়াই নিয়াৰ প্ৰয়াস কৰিম আমি একেলগে ইমান কম সময়ত ইমান সুন্দৰ এলবাম এটা আপুনি কৰিছে ইমান কম সময়তে ইমান নিখুঁতভাৱে উলিয়াইছে গীতকেইটা ইতিমধ্যে আমাৰ দৰ্শকে সেই গীতকেইটা শুনিব আৰু আমিও এই অনুষ্ঠানৰ মাজতে গীতকেইটা আমি প্ৰকাশ কৰিম সম্প্ৰচাৰ কৰিম আৰু গীতকেইটাৰ যেতিয়া আমি সম্প্ৰচাৰ কৰিম লগতে মোৰ মনলৈ এটা ভাৱ আহিছে গীতকেইটা অডিঅ' হৈ আছে গতিকে আমি টেলিভিশ্যনত যেতিয়া সম্প্ৰচাৰ কৰিম গীতকেইটাৰ লগত আমাক দৃশ্য লাগিব এই হোলী গীতৰ লগত যে গীতকেইটাৰ লগত যে অলপ দৃশ্যাংশৰ অলপ প্ৰয়োজন তেতিয়া মানুহে বেছি আৰু বেছি ভাল পাব গীতকেইটাৰ তাৎপৰ্য অনুভৱ কৰিবলৈ কথাটো আপুনি ভাবিছেনে ভিডিঅ' কনচেপ্টটো এতিয়া কৰা নাই সদ্যহতে কাৰণ এতিয়া মই খুব বেছি চিনেমাখনত লাগি আছোঁ অন্য কামত হাত দিবই পৰা নাই কিন্তু ভিডিঅ' আজিকালি আৰু ভিডিঅ' বিচাৰে মানুহে আজিকালি নতুন এলবাম হ'লে এটা গান অন্তত মেইন গানটো ভিডিঅ' চাব বিচাৰে মানুহে তো কণ্টেণ্টটো নতুন কনচেপ্ট এটা চ' ভিডিঅ' এটা কৰিব পাৰিলে ভাল লাগিব ভাবিম চাগে ভৱিষ্যতে আপুনি যদি অনুমতি দিয়ে মই আপোনাৰ বসন্ত বাহাৰৰ 2-3টা গীতৰ এই অনুষ্ঠানৰ মাজতে মই দৃশ্যৰ সৈতে যদি সম্প্ৰচাৰ কৰোঁ নিশ্চয় ভাল হ'ব নিশ্চয় ভাল পাব মোৰ কোনো প্ৰব্লেম নাই ঠিক আছে আমি অনুষ্ঠানৰ মাজতে বসন্ত বাহাৰৰ জীৱনৰ যি 6টা গীত আছে এই 6টা গীত আটাইকেইটাই সুৰীয়া হৈছে আপোনালোকে শুনিব পাৰিব বসন্ত বাহাৰ ইতিমধ্যে বজাৰলৈ আহিছে আৰু সেই গীতকেইটা অডিঅ' আকাৰে আছে কিন্তু আমি দৃশ্যৰ সহায়ত আমি সেই গীতকেইটা আপোনাৰ আগত তুলি ধৰিম কিন্তু সেই যিটো এলবামৰ এটা গীত প্ৰথমে জুবিনৰ মুখেৰে শুনি ল'ব বিচাৰিছোঁ বসন্তৰ দুৱাৰ খুলি ফাগুনে উৰালে ধূলি মন হ'ল উদুলি মুদুলি মন হ'ল উদুলি মুদুলি গছে বনে নতুনৰ দুলনি অন্তৰ দুৱাৰ খুলি ফাগুনে উৰালে ধূলি মন হ'ল উদুলি
গছে বনে নতুনৰ দুলনি আজি গছে বনে নতুনৰ দুলনি কলৰৱ কৰি গাইছে গীত কলৰৱ কৰি পক্ষীয়ে গাইছে গীত কলৰৱ কৰি ভ্ৰমৰে উৰিছে গুঞ্জৰি আজি ভ্ৰমৰে উৰিছে গুঞ্জৰি উৰিছে গুঞ্জৰি বসন্ত বিহাৰ আহিল বিহাৰ আহিল জনে জনে ৰং লাগিল আমাৰ প্ৰাণৰ হোলী আজি আহিল আহিল আমাৰ প্ৰাণৰ হোলী আহিল আহিল আমাৰ প্ৰাণৰ হোলী গছে বনে নতুনৰ দুলনি আজি গছে বনে নতুনৰ দুলনি দুৱাৰ খুলি ফাগুনে উৰালে ধূলি মন হ'ল উদুলি মুদুলি আজি মন হ'ল উদুলি মুদুলি গছে বনে নতুনৰ দুলনি গছে বনে নতুনৰ দুলনি পঞ্চসুৰে সুৰ তুলি গাৱা প্ৰাণ ভৰি 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 নাচো হাতে হাত ধৰি আজি নাচো হাতে হাত ধৰি আজি নাচো হাতে হাত ধৰি হিয়া বিকুল বাজে গনে জাগে প্রেম মনে প্রাণে তুইহে ফাগুনৰ জাননী আজি সুদিহে ফাগুনৰ জাননী সুদিহে ফাগুনৰ জাননী আজি গছে বনে নতুনৰ দুলনি গছে বনে নতুনৰ দুলনি বসন্তৰ দুৱাৰ খুলি ফাগুনে উৰালে ধূলি মন হ'ল উদুলি মুদুলি আজি মন হ'ল উদুলি মুদুলি গছে বনে নতুনৰ দুলনি গছে বনে নতুনৰ দুলনি
আপোনাৰ কেনেকুৱা লাগিছে নাজানো, কিন্তু মোৰ আজি বিৰাট খুব ভাল লাগিছে। এইকাৰণে ভাল লাগিছে মানে কাবালীত আমি দেখিছিলোঁ এই ধৰণৰ পৰিৱেশ, কিন্তু অসমৰ মাটিত অসমত এইদৰে হোলী গীতত কাবালীৰ দৰে সেই ফিল্ডটো আছে তাত, আছে। এই কাৱালী ফিল্ডটো আছে। হয়। আৰু হোলীৰ সেই ফূৰ্তিটো সেই গানৰ মাজেৰে প্ৰকাশ পাইছে। এইটো এটা বৰ সুন্দৰ পৰিৱেশ। হয় হয়। আৰু এইটো এটা পৰিৱেশত আপুনি একেলগে বজাইছে গাইছে, এইটো এটা চাবলগীয়া দৃশ্য। মানুহে ভাল পাব চাগে, মানে ভাল কাৰণ পাব। টেষ্টটো বেলেগ ইয়াৰ আৰু সেই সুবাসটো বেলেগ হয় গানৰ। হয়। গতিকে মানুহে যথেষ্ট ভাল পাব বুলি আশা কৰিছোঁ। হোলী বুলি ক'লে আপোনাৰ কেনেকুৱা লাগে নিজৰ? মই সৰুকালৰ কথা মনত পৰে। বিভিন্ন জেগাত হোলী সৰুতে বহুত খেলিছিলোঁ এটা সময়ত। ইভেন কলেজৰ ডিগ্ৰী লেভেললৈকে যথেষ্ট হোলী খেলা হৈছিলে আমাৰ, আৰু গোটেই দিনটো ঘূৰি ফুৰা হয় বিভিন্ন জেগাত। কিন্তু ৰিচেণ্টলি মই 5-6 বছৰমান মই হোলী খেলাটো অলপ বন্ধ কৰিবলগীয়া হৈছে। মোৰ চকুৰ অপাৰেশ্যন কৰিছিলোঁ সেইটো কাৰণে। ডক্টৰে ক'লে যে হোলীটো নেখেলিবা কেইবছৰমান। সেইকাৰণে কেইবাবছৰ খেলা নাই হোলী, কিন্তু খেলি ভাল লাগে, খেলিবলৈ মন যায় দেখিলে। আৰু এটা ডাঙৰ উৎসৱ এটা হোলী, ৰঙৰ উৎসৱ আৰু নষ্টালজিক যথেষ্ট সকলোৰে কাৰণে হোলীটো। সৰুকালত আপুনি হোলী খেলাৰ কিবা কথা মনত আছেনে? কেনেকৈ খেলিছিল সৰুকালত, একেবাৰে সৰুতে? সৰুতে আমি মোৰ সৰুকাল বুলি ক'লে বেছিভাগ শৈশৱ পাৰ হৈছে মোৰ কৰিমগঞ্জত। চ' তাত আমাৰ অসমীয়া মানুহ খালি খুব কম আছিলে, বেংগলী মানুহ বেছি আছিলে তাত। চ' মোৰ ফ্ৰেণ্ড চাৰ্কুল যিটো আছিলে, তেওঁলোকৰ লগতে হোলী খেলা হয়। আৰু দিনটো ওলাই যোৱা হয় চাইকেল লৈ, আৰু ঘূৰি ফুৰা হয় গোটেই টাউনখনত ঘৰে ঘৰে। ইভেন যোৰহাটতো সেইটো আছিলে। যোৰহাটৰ পিছত মই কলেজত পঢ়োঁতে মই ৰাতিপুৱা ওলাই যাওঁ আৰু চাইকেলখন লৈ এক বেগমান হোলী লৈ যিমান চিনাকি মানুহ আছে চবৰে ঘৰে ঘৰে যাওঁ লগৰ ল'ৰাৰ লগত। যথেষ্ট নষ্টালজিক শৈশৱৰ। তাৰপিছত আপুনি বিখ্যাত হ'ল, ভাৰত বিখ্যাত হ'ল, পৃথিৱী বিখ্যাত হ'ল, আৰু লাহে লাহে আপুনি নিজৰ বৃত্তিত বেছিকৈ জড়িত হৈ পৰিবলগীয়া হ'ল। এই যে সৰুকালৰ যি নিষ্পাপ আনন্দ বা যুৱক অৱস্থাৰ যি নিষ্পাপ আনন্দ, যিদৰে আমি সকলোৱে পাৰ কৰিছোঁ, আপুনি আজিকালি সেই কামসমূহত বেছি সময় দিব নোৱাৰে। আপোনাৰ দুখ লাগে নেকি এই কথাটোত? শৈশৱটো আচলতে সদায় সেই মানে লগত কঢ়িয়াই লৈ ফুৰে মানুহে। হিৰুদাৰ ভাষাত হিৰুদাই কৈছিলে এইটো কথা, যে শৈশৱটো কেতিয়াও এৰি আহিব নোৱাৰে, মানে সদায় কঢ়িয়াই লৈ ফুৰে লগত। আৰু সেইটো সঁচা কথা যে শৈশৱৰ স্মৃতিবোৰ কেতিয়াও এৰিব নোৱাৰি। আকৌ ঘূৰি যাবলৈ মন যায় বাৰে বাৰে সেই সময়টোলৈকে, যিটো অসম্ভৱ কথা এটা। কিন্তু সেই মানুহে সদায় সেই ইচ্ছাটো মৰাৰ দিনলৈকে থাকি যায়, যে আকৌ ঘূৰি যাব পৰা হ'লে সেই দিনটোলৈ। সেইটো এটা সহজ এটা অনুভৱ, আৰু সেইকাৰণে আচলতে নষ্টালজিয়াই মানুহৰ ডিষ্টাৰ্ব কৰে মাজে মাজে। আৰু বৰ্তমানখন আপুনি আৰু এটা খেল খেলি আছে, ফুটবল বেছিকৈ খেলিছে, ভলী খেলৰ বাহিৰেও ফুটবল বেছিকৈ খেলিছে, আৰু খেলি খুব ভাল পাইছে যেন পাইছোঁ। য'তে ত'তে খেলিছে ফুটবল, অসমৰ ইমূৰৰ পৰা সিমূৰলৈ। বিভিন্ন জেগাৰ পৰা মাতিছে খেলিবলৈ, কিন্তু চব জেগাত যাব পৰা নাই। আৰু একেৰাহে 2খন বা 3খন খেলহে মানে খেলিব পাৰিছোঁ। ভাগৰি যায় মানুহবোৰ, আৰু ট্ৰেভেলিংটো থাকে তাতে, ট্ৰেভেল কৰোঁতে ভাগৰ লাগে, আকৌ গৈ খেলা। আপুনি একদম প্ৰফেচনেল ফুটবল প্লেয়াৰ নিচিনা হৈছে। আজি যদি নগাঁৱত খেলিছে, কাইলৈ আহি কাজিৰঙাত খেলিছে, পৰহিলৈ আহি আপুনি আকৌ সোণাপুৰত খেলিছে। বিভিন্ন জেগাত মাতি আছে এতিয়া, তথাপি আৰু আমি 10-12খন খেল খেলিম বিভিন্ন জেগাত। আৰু সকলোৱে আমন্ত্ৰণ কৰিছে খেলিবৰ কাৰণে, আৰু এটা ভাল উদ্দেশ্য লৈ পেলাই খেলা হৈছে আচলতে। উদ্দেশ্যটো সফল হৈছে নাই? উদ্দেশ্যটো সফল হৈছে। আমি যথেষ্ট পইচা পাইছোঁ। কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনৰ কাৰণে যিটো পইচা উঠাইছোঁ আমি, ফুটবল খেলখনৰ জৰিয়তে যিখিনি পইচা উঠে, সেই পইচাটো ডিৰেক্টলি কলাগুৰু ফাণ্ডত গুচি যায়। আৰু যিহেতু সকলোৱে জানে কলাগুৰু ফাউণ্ডেশ্যন আৰ্টিষ্টক হেল্প কৰিবৰ কাৰণে আমি জন্ম দিছিলোঁ। চ' মই হঠাৎ ভাবিলোঁ যে সেই ফুটবলৰ জৰিয়তে পইচা কালেকশ্যন কৰিব পাৰি। মানুহে ফুটবল খেলখনো চালে, আমাৰবিলাকৰ এক্সাৰচাইজো হ'ল অলপ। আৰু ফুটবলৰ যথেষ্ট জনপ্ৰিয় খেল ফুটবল এটা। তো তাৰ মাজৰ পৰা ভাল দুই এজন প্লেয়াৰো বিচাৰি পাইছোঁ, খুব ভাল খেলে, যি ফ'কাছ পোৱা নাই এতিয়ালৈকে। মই দেখিছোঁ যে আপোনালোকৰ শিল্পীসকলে খুব ভাল ফুটবল খেলে, সাংবাদিকক হৰুৱাইছে, আৰু সোণাপুৰত আহি দেখিছোঁ যে এটা স্থানীয় দলক হৰুৱাইছে। এই শিল্পীসকলৰ ইমান ষ্টেমিনা আছেনে? আছে। আৰু যিকেইজনে খেলিছোঁ আমি চব গোটেইকেইজন ফিট মানুহ, আৰু মানে পেটুৱা নাই, চব শ্লিম ভাল ফিগাৰ। আপুনি 90 মিনিট খেলিব পাৰে নাই? মই ফুল টাইম খেলোঁ 90 মিনিট। 90 মিনিট। আৰু নতুন কেইজনমান আহিছে, বিবেক বুলি ল'ৰা এজন যিটো এক্টিং কৰিছে নতুনকৈ, এতিয়া ভাল। বিবেকে যথেষ্ট ভাল লেভেলৰ, আৰু আমাৰ পবিত্ৰ আভা আছে, খুব ভাল খেলে।
মিডফিল্ডত। তাৰপিছত মই দৌৰোঁ লগত, আৰু লাষ্ট 2-3খন মেচত গ'লো কৰিছোঁ। চ' আনন্দটো বেলেগ ধৰণৰ ফুটবলৰ আচলতে। গ'ল কৰিলে কেনেকুৱা লাগে মনত? সেইটো বেলেগ ফূৰ্তি এটা সেইটো। আৰু মোৰ এটা মানে সেইটো হেঁপাহ এটা থাকি গৈছিলে। মোৰ সৰুকালত ফুটবল মই বেছি খেলা নহ'লে, ক্ৰিকেট বেছি খেলা হ'ল বা বেডমিণ্টন খুব খেলা হ'ল, কিন্তু ফুটবলটো থাকি গ'ল। ছুইমিং কৰিছিলোঁ মই স্কুলত। কিন্তু ফুটবলটোৰ সেই ইচ্ছাটো এতিয়া পূৰণ কৰি লৈছোঁ, যে এটা ভাল উদ্দেশ্য লৈ আমি ফুটবল খেলোঁ গোটেইবিলাকে মিলি। এটা বেলেগ ধৰণৰ আনন্দ এতিয়া। গোটেইবিলাক একেলগে যাওঁ বিভিন্ন জেগাত, তাত থাকোঁ একেলগে, ফুটবল খেলোঁ, বিভিন্ন মানুহ লগ পাওঁ, আৰু তেওঁলোকৰ ক্লাবৰ ভাল ভাল প্লেয়াৰৰ লগত চিনাকি হোৱাৰ সুবিধাটো পাওঁ। সেইটোৱে আনন্দ আচলতে। আমি আপুনি বাহিৰত যে খেলিছে, আমি গুৱাহাটীত থাকোঁ, আমাৰ কেমেৰাত আপোনালোকৰ খেলাৰ আমাৰ দৃশ্যবোৰ আহে। আমি এটা দেখিছোঁ যে আপুনিতো গোটেই ফিল্ডখন দৌৰি ফুৰে। আপুনি যদি ফৰৱাৰ্ডত গৈ আক্ৰমণ কৰিছে, আকৌ হঠাৎ দেখি দেখিছোঁ ডিফেন্সতো আপুনি ধৰিছেহি। গোটেই ফিল্ডখন আপুনি কেনেকৈ দৌৰি ফুৰে? কেতিয়াবা যাবলগীয়া হয়, কিন্তু মানে কিছুমান জেগাত ডিফেন্সৰ মানুহখিনি ওলাই দিয়ে হঠাৎ, সিফালে খালী হৈ যায়। তেতিয়া মই কেপ্টেইন হিচাপে মোৰ এটা দায়িত্ব আছে, মই দৌৰিবলগীয়া হয়। আকৌ চিঞৰি থাকিব লাগে ফিল্ডত যে পিছফালে খালী হৈ গৈছে, গ'ল দিব। চ' ডাঙৰ টেনশ্যন এটা মানে। কিন্তু আমাৰ ডিফেন্স টীমটো ভাল, যথেষ্ট ভাল। 4-5জন আছে বঢ়িয়া, তেওঁলোকে দুৰ্ধৰ্ষ খেলে। আৰু ফৰৱাৰ্ডতো কেইজনমান খুব ভাল আছে। অজয় ফুকনহঁতে ভাল খেলে। সি আকৌ হাত ভাগিলে যোৱা কাজিৰঙা খেলখনত নেকি, নগাঁও খেলত। চ' ইঞ্জুৰিও হৈছে। মই আঁঠুত দিয়া লিগামেণ্টত দুখ পালোঁ, আৰু মাজতে সমীৰৰ আঙুলি ফাটিছিলে। চ' যথেষ্ট আপুনি ইঞ্জুৰিটো চালে গম পায় তাৰমানে কিমান হেৰিত খেলিছে চবে, জোৰ। বুজিছোঁ। এতিয়া আপুনি সকলোৰে মৰমৰ, আপুনি যেতিয়া বলটো লৈ আগবাঢ়ি গৈছে, প্ৰতিপক্ষৰ যদি ডিফেন্সৰ মানে প্লেয়াৰজন আগবাঢ়ি আহিছে, এই আগত জুবিন দা আছে, ইমান হেৰিকৈ নকৰোঁ, এনেকুৱা ধৰণৰ পাইছে নেকি আপুনি? নাই, খালি মোক লেং চেং নামাৰে আৰু লেং চেং নামাৰে, খুন্দা চুন্দা নামাৰে। আৰু সেইটো আগতে মই ষ্ট্ৰিক্টলি কৈছোঁ যে লেং মৰামৰি নহ'ব, খুন্দি নহ'ব, একদম ফেয়াৰ প্লে খেলিব লাগিব চবে। আৰু চবেই খেলিছেও। এই অজয় ফুকনটোৱে মাজে মাজে লেং মাৰে খালি, ই মানে পাহৰি যায়। তাক মানে সোঁৱাই থাকিব লাগে, লেং নামাৰিবি। হয়, সি লেং মাৰিব, নহ'লে খুন্দিয়াবহি। মানে আপোনালোকৰ দলৰ? আমাৰ দল অজয়। সেইটো সেইবিলাকো চম্ভালি থাকিবলগীয়া হয়, কাৰণ দুখ চুখ পালে বেয়া পাব মানুহে। আৰু ফেয়াৰ প্লে হ'ব লাগে আচলতে, সেইটোৱে ভাল। কিন্তু জমি থাকে, এইটো বৈদ্য জমনি হৈছে। আপুনি আগবাঢ়ি গ'লে বলটো লৈ যদি বিপক্ষৰ এজন খেলুৱৈ আহে, তেওঁ আগত জুবিন গাৰ্গ আছে বুলি ভাবি অকণমান ৰাস্তা এৰি দিয়ে নেকি? নাই, এইটো নকৰে। নিদিয়ে। খেল প্ৰতিদ্বন্দ্বিতামূলকে হয়। পূৰা ফুল প্ৰতিদ্বন্দ্বিতা হয়। আৰু সেইকাৰণে গ'লবিলাকো ধুনীয়া গ'ল হৈছে, যথেষ্ট। লাষ্ট যিকেইখন খেলত গ'ল হৈছে, ভাল ধুনীয়া গ'ল কৰিছে চব। আৰু এটা কথা ক'ব লাগিব, 90 মিনিটৰ খেল এখন আমাৰ যেতিয়া ৰেকৰ্ডিং আহে, আমি নিজে চাওঁ, কিন্তু সঁচাকৈ উপযোগ্য খেল হৈছে। মানে খেলখন আমাৰ আপোনালোকে খেলিছে বা সাংবাদিকে খেলিছে, সেই বুলি যে খেলখন বেয়া হৈছে এনেকুৱা নহয়, মানে ভাল খেলুৱৈ খেলাৰ নিচিনা। ভাল খেলিছে। আৰু সাংবাদিক বা যিসকল পাৰ্টিৰ লগত খেলিছোঁ আমি, তেওঁলোকৰ ভাল প্লেয়াৰ আছে। সেইদিনা আমি কাকপথাৰত খেলিলোঁ, অভিৰুচি বুলি তেওঁলোকৰ ক্লাব এটা আছে, যথেষ্ট ভাল প্লেয়াৰ গোটেইখিনি, পুৰণা ভাল ক্লাবত খেলা ল'ৰা। চ' একদম তীব্ৰ প্ৰতিদ্বন্দ্বিতা খেল হৈছে চবতে। আপোনালোকৰ ফুটবল খেলত টকা কেনেকৈ উঠে? মানে টিকট ছিষ্টেম কৰে নে কেনেকৈ কৰে? আমি টিকট ছিষ্টেম কৰিছোঁ। ক'ৰবাত 40 টকা হয় টিকেট, ক'ৰবাত 30 টকা, ক'ৰবাত 50 টকাও হৈছে। চ' সেইমতে টিকেট যিটো বিক্ৰী হয় পইচা, তাৰপৰা যিসকলে অৰ্গেনাইজ কৰে তাত, তেওঁলোকে 1 লাখ টকা, 1,20,000 এনেকৈ আমাৰ ফাউণ্ডেশ্যনৰ নামত তেওঁলোকে জমা দি দিয়ে। চ' সেই পইচাটো ডিৰেক্টলি ফাউণ্ডেশ্যনত আহে। আৰু তাৰপৰা বিভিন্ন সময়ত আমি আৰ্টিষ্টক যাৰ দৰকাৰ হয়, তেতিয়া তাৰপৰা কিছু অংশ হ'লে আমি দিব পাৰিছোঁ। সেইটোৱে ভাল লগা কথা। এতিয়া আপুনি বিভিন্ন ঠাইত গীত গালেও লাখৰ ওপৰত টকা আপুনি উঠাব পাৰে। আপুনি খেলৰ জৰিয়তে কি উঠাম বুলি ভাবিলে? গান গাইতো উঠাব পাৰিলেহেঁতেন। গান গাই মানে প্ৰগ্ৰেম অৰ্গেনাইজ কৰাটোতকৈ ফুটবল এখন অৰ্গেনাইজ কৰিবলৈ ইজি আচলতে। কাৰণ প্ৰগ্ৰেম এখন যেতিয়া অৰ্গেনাইজ কৰা হয়, তাত বহুত কথা আহি যায়, আৰু বহুত মেন পাৱাৰ লাগে, অৰ্গেনাইজাৰ্ছ লাগিব, স্পনচাৰ্ছ লাগিব, ইটো লাগিব সিটো লাগিব। আৰু মই সেইকাৰণে সেই চেপ্টাৰটোত সোমাব খোজা নাই। আৰু তাতকৈ ফুটবল এখন খেলোঁ, ভাল, কম সময় কম লাগে, 1 ঘণ্টাহে খেলোঁ আমি। প্ৰগ্ৰেম হ'লে আমাক 7-8 ঘণ্টা লাগি যাব, আৰু সেইটো কাৰণে ফুটবলটো বাছি ল'লোঁ।
আজি যদিও হোলী গীতৰ কথা পাতি আছোঁ, গতিকে হোলী গীত শুনিবই লাগিব, কিন্তু তাৰ মাজতে জুবিন গাৰ্গে শেহতীয়াকৈ কৰি থকা বিভিন্ন কামৰ আমি খতিয়ান ল'বলৈ চেষ্টা কৰিছোঁ। আপুনিও নিশ্চয় এই কথাখিনি শুনি ভাল পাব। এতিয়া কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন, এইটো এইবছৰ বাৰু আপোনালোকে ফুটবল খেলি ধনৰ কাৰণে চিন্তা কৰিছে। প্ৰতি বছৰতে ফুটবল খেলি থাকিব নোৱাৰিব, ধনৰ উৎসটো আপুনি কিদৰে মানে নিয়মীয়া কৰি ৰাখিব? সেইটো বেলেগ বেলেগ এতিয়া মেম্বাৰশ্বিপ কৰিছোঁ, আমি ষ্টাৰ্ট কৰিম মেম্বাৰশ্বিপ। সকলো ধৰণৰ মানুহে মেম্বাৰ হ'ব পাৰে তাৰ। কিছুমানে লাইফ টাইম মেম্বাৰশ্বিপো হ'ব পাৰে, কোনোবাই 1000 টকা দিব পাৰে, কোনোবাই 1 লাখ টকা দিব পাৰে। চ' বহুত উৎসাহী মানুহ পাইছোঁ যিসকলে বিচাৰিছে মেম্বাৰ হ'বৰ কাৰণে, যে আমি লাইফ টাইম মেম্বাৰশ্বিপ হওঁ। আমি প্ৰত্যেক বছৰ কিবা এটা অংশ, কিবা এটা পইচা আমি কলাগুৰু ফাণ্ডত আমি জমা কৰিম। এতিয়া মই যদি বিচাৰোঁ যে মই লাইফ টাইম মেম্বাৰ হ'ব বিচাৰিছোঁ, মই জীৱনজোৰা সভ্য, এতিয়া জীৱনজোৰা সভ্য হ'বলৈ আপোনালোকে ক'ব নেকি যে 10,000 টকা দিবই লাগিব? মই যদি 1000 টকা দিওঁ যদি হ'ব বিচাৰোঁ, হ'ব পাৰিম নে নাই? তেনেকুৱা নহয়। লাইফ টাইম মেম্বাৰশ্বিপৰ খালি এটা ফিক্স হেৰি থাকিব যে এইটো এনেকুৱা। আৰু কোনোবাই 100 টকা দিলেও দিব পাৰে, একো নাই। আৰু ষ্টুডেণ্টছেও দিব পাৰে যদি বিচাৰে যে মই 100 টকা এটা দিওঁ, 50 টকা এটা দিওঁ। তেনেকুৱা বস্তুটো অ'পেন কৰিছোঁ যাতে ডাটাবেছ থাকিব আৰু সকলোৱে মেম্বাৰ হ'ব পাৰিব তাত, তেনেকুৱা কোনো কথা নাই। আৰু কিছুমান এতিয়া কিছুমানে বেছি পইচা দিব অবভিয়াছলি, তেওঁলোক প্লেটিনাম মেম্বাৰশ্বিপ পাব। কোনোবা অলপ কম দিলে গ'ল্ড পাব, চিলভাৰ পাব। তেনেকুৱা গোটেই ধুনীয়াকৈ স্পেচিফিকেলি কৰিছোঁ গোটেই বস্তুটো। ৱেবছাইটটো লঞ্চ কৰিম অতি শীঘ্ৰে। আপুনি জনহিতকৰ কাম বহুত কৰি আছে। মই সাংবাদিক হিচাপে মোৰ এটা অভিজ্ঞতা আছে। আমি বহু সময়ত খবৰ পাওঁ যে কাৰোবাৰ বি নিগেটিভ তেজ লাগে, কাৰোবাৰ AB নিগেটিভ পজিটিভ তেজ লাগে, যিবোৰ তেজ সাধাৰণতে বৰ বিৰল বুলি কোৱা হয়। মানুহ যথেষ্ট দুৰ্ভোগত ভোগে। আপুনি যিহেতু এটা কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন কৰিছে, আপুনি মানুহে যেতিয়া একদম সততে তেজ দৰকাৰ হয়, মানুহে তেজ নাপায়, বিভিন্ন ব্লাড বেংকতো নাপায়, আৰু কেতিয়াবা এনেকুৱা হয় যে তেজ কাৰোবাৰ পৰা লৈ পেলাই সেই তেজৰ পৰা হঠাৎ তেওঁলোকে প্লেটলেট উলিয়াই পেলাই দিবলগীয়া হয়, পুৰণা তেজেৰে কাম নহয়। গতিকে ব্লাড বেংকৰ চিন্তাটো কিবা আপোনাৰ মনলৈ আহে নেকি, যিহেতু আপুনি এই কামবিলাক কৰি থাকে? ব্লাড বেংকটো মোৰ এইটো ফাউণ্ডেশ্যনত নাই, সেইটো হেৰি। কিন্তু ব্লাডৰ কাৰণে মোলৈ মেছেজ আহে বহুত জেগাৰ পৰা। তেতিয়া মই কিন্তু মোৰ পেজত ধুনীয়াকৈ আপডেট দিওঁ যে এনেকৈ ব্লাড দৰকাৰ হৈছে, কণ্টেক্ট নম্বৰ আমুক তেওঁক যোগাযোগ কৰক। চ' তেওঁলোকে হেৰিও পাইছে, তাৰ পৰা লাভো পাইছে। চ' ব্লাড বেংকৰ কামটো কিন্তু জুবলিহঁতে কৰিছে। তেওঁলোকৰ যিটো অৰ্গেনাইজেশ্যন খুলিছে, অৰ্গেন ডনেশ্যন, তেওঁলোকে ব্লাডৰ কাম কৰে। কাৰণ মাজতে আমি এটা ৱৰ্কশ্বপ এটাত মই গৈছিলোঁ, তাত বহুতে ব্লাড দিছে তাত। চ' তেতিয়া লাহে লাহে বস্তুটো প্ৰসাৰটো বঢ়াব লাগিব, বিভিন্ন ডিপাৰ্টমেণ্ট বঢ়াই যাব লাগিব, তেনেকৈ লাহে লাহে হ'ব। আমি বেছি সময় এই কথাবিলাক পতাতকৈ আমি গীতটো শুনিবলৈ নিশ্চয় আমাৰ দৰ্শকে ৰৈ আছে, গীতটো আমি শুনিম। কিন্তু এটা কথা সুধিব বিচাৰিছোঁ, ফুটবল খেলিবলৈ যেতিয়া যায়, টিকট কাটি সকলোৱে ফুটবল উপভোগ কৰিবলৈ আহে, আচলতে জুবিন গাৰ্গক চাবলৈ আহে নে ফুটবল খেলখন চাবলৈ আহে? নাই, ফুটবল চাবলৈ আহে। আৰু ফুটবলৰ অনুৰাগী বহুত আছে মই দেখিছোঁ। কিন্তু আমি দেখিছোঁ আপুনি খেলৰ মাজতে কেতিয়াবা মানুহক অট'গ্ৰাফো দি থাকিবলগীয়া হৈছে। সেইটো উপায় নাই আৰু, ফটো তুলিবলগীয়া হয়। আৰু কিন্তু ফুটবলৰ অনুৰাগী বহুত আছে। সেইদিনা কাকপথাৰতো দেখিছোঁ প্ৰায় 8,000 মান মানুহ। সোণাপুৰতো যথেষ্ট মানুহ হৈছে সেইদিনা। চ' ফুটবল যথেষ্ট জনপ্ৰিয় গেম, আৰু অসমীয়া মানুহে ফুটবল খুব ভাল পায়। আপোনাৰ কাৰণে হৈছে নেকি আধা মানুহ? সেইটো এটা আছে বাৰু কথা। আৰু অকল মই বুলি নহয়, আৰু বেলেগ আৰ্টিষ্টেও খেলিছে, বাবুহঁতেও খেলিছে। গতিকে তেওঁলোকে আৰু আৰ্টিষ্টেনো কেনেকৈ ফুটবল খেলে সেইটো এটা কৌতূহল এটা। চ' সেইটো চাবলৈও আহে। এতিয়া আমি পুনৰ হোলী গীতলৈ আহিছোঁ। এতিয়া আমি শুনিছোঁ যে তেওঁলোকৰ দলৰ সৈতে আপুনি যিটো এলবাম উলিয়াইছে, সেই এলবামটো কেতিয়াবা আপোনাৰ মুখেৰে শুনিম। কাগজখন আমাৰ লগত আছে, আপুনি গীতটো পাব। কিন্তু কথাটো হৈছে, আপুনি আপোনাৰ চিনেমা এখন কৰি আছে, আৰু বৰপেটাৰ হোলীৰ লগত চিনেমাখনৰ এটা সম্পৰ্ক আছে। সম্পৰ্কটো কি? হোলীৰ লগত চিনেমাখন আচলতে বৰপেটা হোলীটো খুব ফেমাছ, হাজাৰ হাজাৰ মানুহ হয়। মই নিজে দেখা নাই, সেইকাৰণে এইবাৰ চাবলৈও ইচ্ছা আছে। আৰু তাত মোৰ চিনেমাৰ কিবা এটা শ্বট এটা যদি ৰাখিব পাৰোঁ, তেনেকৈ ধৰণে প্লেন কৰা হৈছে। চ' মই জানো এইটো খুব কষ্টকৰ কাম, ইমান হাজাৰ হাজাৰ মানুহৰ মাজত শ্বুটিং কৰা। কিন্তু চেষ্টা কৰি অসাধ্য একো নাই আচলতে, ভালকৈ প্লেন কৰিলে এইটো পূৰ কৰিব পৰা যাব। চিনেমাখনত চাই ভাল লাগিব সেই শ্বটটো, যে বৰপেটাৰ হোলীৰ এটা শ্বট। সেই ধৰণে তেনেকৈ বস্তুটো প্লেন কৰা হৈছে। মানে আপুনি পৰিকল্পনা কৰিছে, কিন্তু সেইটো মানে ঠাউকতে গৈ কৰি পেলাব আপুনি? সেইটো ইনষ্টেণ্ট কৰিব লাগিব, কাৰণ নহ'লে মানুহ কণ্ট্ৰল কৰিবলৈ দিগদাৰ হৈ যাব। চ' খুব প্লেন ৱেইট কৰিব পাৰিলে সেই শ্ব'টো খুব ভাল লাগিব। কাৰণ ইমানখিনি মানুহ মই গোটাব নোৱাৰিম কেতিয়াও, যদি আৰ্টিফিচিয়েলি কৰিবলৈ যাওঁ। চ' নেচাৰেলি যেতিয়া ইমান মানুহ গোট খায় তাত, সেইটোনো কেমেৰাত বন্দী কৰি ৰখাতনো কি আপত্তি আছে। আৰু পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে খন্তেক লৈছোঁ বিৰতি। খন্তেক বিৰতিৰ পিছত পুনৰ উভতি আছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ। আমি এটা গীত শুনিলোঁ, আৰু এটা গীতলৈ যাম, কিন্তু তাৰ আগতে জুবিন গাৰ্গৰ সৈতে পুনৰ কিছু কথা পাতিব বিচাৰিছোঁ।
এতিয়া নিৰ্বাচনৰ বতৰ, গতিকে নিৰ্বাচনৰ বতৰ কিছু কথা নিৰ্বাচনৰ যদি নাপাতো অলপ মানুহৰ মনত এটা ৰহস্য থাকি যাব বা কৌতূহল এটা থাকি যাব। আপুনি নিৰ্বাচনৰ গীতসমূহো গাই আছে কিন্তু। নিৰ্বাচন গাইছোঁ আগৰবাৰো গাইছিলোঁ মই, কংগ্ৰেছৰো গাইছিলোঁ, আৰু অকল নিৰ্বাচন বুলি নহয় NRCৰ কাৰণে মাজতে বহুত গান গালোঁ। গাইছিলোঁ। চ' এইবাৰ BJPৰ কেম্পেইনো কিছুমান গান কৰিছে, তো মোক গাবলৈ ক'লে সেইখিনিও গাইছোঁ। সেইটো মই প্ৰফেচনেলি গাইছোঁ, মই প্ৰফেশ্যন যিটো গান গোৱা, যিয়ে মোক নকয় মই গান গাব লাগিব। চ' ইণ্ডিভিজুৱেলি মানুহটো বেলেগ, মই নন পলিটিকেল। কিন্তু যিহেতু এতিয়া নিৰ্বাচন আহিছে, পলিটিক্সৰ ঢৌ আকাশে বতাহে, চ' তাৰ মাজত মিউজিকটো এটা বৰ ডাঙৰ এটা অস্ত্ৰ বুলি ভাবোঁ মই। পলিটিক্সেই হওক, যিকোনো ক্ষেত্ৰতে, যুদ্ধতে হওক, মিউজিকে যথেষ্ট মানুহক ইনস্পায়াৰ কৰে আৰু এটা হেল্প বুলি ভাবোঁ মই মিউজিকটো। গতিকে তেওঁলোকে মিউজিকৰ আশ্ৰয় লৈছে, সেইটো এটা ভাল কথা। আপুনি প্ৰফেচনেলি গাইছোঁ বুলি কৈছে, আপুনি যিহেতু এজন শিল্পী, মানে আপুনি এইকেইটা গীত গাই আপুনি যথেষ্ট টকা পাইছে নেকি? পইচাটো যিটো ৰেমুনেশ্যন সেইটো দিবই লাগিব, আৰু সেইটো কাৰণেই গাওঁ। নাই, বিনা পইচাটো গান গাওঁ মই, ফ্ৰী গান বহুত গাওঁ, কিন্তু সেইটো কিবা কজৰ কাৰণে হ'লে গাওঁ, বা কিছুমান গাঁৱৰ পৰা বহুত দুখীয়া প্ৰডিউচাৰে চায়, যাৰ গান কৰিবলৈ বহুত ইচ্ছা কিন্তু পকেটত পইচা নাথাকে, তেনেকুৱা মই গানবোৰ ফ্ৰীতে গাই দিওঁ, এনেই গাই দিব হ'ব যায় একো নাই, তো কামটো হওক, সেইটোৱে ডাঙৰ কথা। আৰু মিউজিকৰ প্ৰতি যিটো মৰম শ্ৰদ্ধা, সেইটো দেখিলে আপ্লুত হৈ পেলাই কেতিয়াবা মই পইচা নলগাকৈ গান গাই দিওঁ। কিন্তু নিৰ্বাচনত যিহেতু ইমান টকা খৰচ কৰিছে তেওঁলোকে, গতিকে মইতো মোৰ ৰেমুনেশ্যনটো ল'মেই। ষ্টুডিঅ'ত কাম কৰিছে, ষ্টুডিঅ' ৰেমুনেশ্যন পাইছে, আৰু গান লিখিছে দিগন্ত ভাৰতীহঁতে, তেওঁলোকৰ যিটো খৰচ সেইটো পাইছে, সেইটো ভাল কথা এটা। এতিয়া মই কওঁ শিল্পীসকলৰ এটা বিপদো আছে। আপোনালোকে যিটো কৰে সকলোৱে লক্ষ্য কৰি থাকে, আৰু আপোনাৰ কাৰণে এই মুহূৰ্তত যদি মৰিবলৈ ওলাই আহিব লাগে বুলি কয়, 1 মিনিটত 100টা ল'ৰা ছোৱালী ওলাই আহিব মৰিবৰ কাৰণে। আমি এই ধৰণৰ বিভিন্ন ঘটনা দেখিছোঁ। এতিয়া আপোনাক ভাল পায় নিৰ্বিশেষে, জাতি ধৰ্ম নিৰ্বিশেষে, দল মত নিৰ্বিশেষে, সকলো স্তৰৰ মানুহে আপোনাক ভাল পায়। আপুনি এটা বিশেষ দলৰ হৈ যেতিয়া এটা গীত গাই দিব, তেতিয়া সিটোফালে থকা অনুৰাগী ব্যক্তিয়ে অথচ আপোনাৰ কাৰণে মৰিবলৈ ৰাজি আছিলে, অথচ আপুনি আনটো দলৰ হৈ গীত গাই আছে, কিছু বিপদ নহয় জানো? তেনেকুৱা কথা নাই আচলতে। এতিয়া তেওঁলোকে প্ৰথম এপ্ৰ'চ কৰিলে, সেইকাৰণে তেওঁলোকৰ গান গাইছোঁ। যদি কংগ্ৰেছে কৰা হ'লে মই কংগ্ৰেছৰ গান গাই দিলোঁহেঁতেন। গতিকে কথাটো তেনেকুৱা, যিয়ে প্ৰথম এপ্ৰ'চ কৰে, যি প্ৰথম বিচাৰিব, তেওঁলোকৰ কাৰণে সেইটো গাইছোঁ। এতিয়া মাজতে চাক গেমছ পাতিলে, চাক গেমছৰতো মই গান গাইছোঁ, বিভিন্ন 3-4টামান গান। চ' য'ত যেনেকৈ মানুহে বিচাৰিছে তেনেকৈ গান গাই দিছোঁ, আৰু সেইটো মই মোৰ ডিউটি বুলি ভাবোঁ, গান গোৱাটো, যিহেতু গানেই গাওঁ বেছিকৈ। গতিকে তেনেকৈ ভাবিলে আচলতে তেনেকৈ ভবাটো উচিত নহয়, যে কোনোবা পাৰ্টীৰ হৈ পেলাই মই কিবা কাম কৰিছোঁ, সেইটো কথা নহয়। তেওঁলোকে এপ্ৰ'চ কৰিছে, তেওঁলোকে পইচা দিছে, মই তেওঁলোকৰ গান গাই দিছোঁ। আপোনাৰ পেজত মাজতে দেখিলোঁ আপুনি এটা দলৰ হৈ যেতিয়া গীত বাণীবদ্ধ কৰিছে, 2খন ফটো আপুনি আপলোড কৰিছিলে, তাৰ তলত অজস্ৰ লোকৰ আমি দেখিছিলোঁ যে কমেণ্ট বা মন্তব্য, তেওঁলোকে বিভিন্নজনে কিন্তু প্ৰশংসা কৰিছে বা আপোনাক ভাল পাইছে, আপোনাৰ ফেন, কিন্তু বিভিন্নজনে কৈছে যে আপুনি এইবিলাকৰ পৰা আঁতৰি থাকক। গতিকে তেওঁলোকৰ প্ৰতি আপুনি কি ক'ব বিচাৰিব? মই পলিটিক্সৰ পৰা আঁতৰি থাকোঁ সদায়, মই পলিটিকেল কথাত কোনো হেৰি নকৰোঁ, বা পলিটিকেল ফাংচন হ'লেও মই যেতিয়া ফুল ৰেমুনেশ্যন দিয়ে মই তেতিয়াহে যাওঁ, নহ'লে কোনোবা পলিটিকেল লিডাৰ বোলে কৈ দিলে মোক যে জুবিন মই এনেকৈ কিবা এটা পাতিছোঁ, 2টামান গান গাই দিয়ে আহি, মই কেতিয়াও নাযাওঁ, সেইটো আজিলৈকে কৰা নাই। আৰু সেইকাৰণে আৰু ফেচবুকত মানে কি হাল্লাটো বেছি হৈ যায় ফটককৈ, সৰু কথা এটা লৈ পেলাই। চ' গোটেই ভিতৰৰ কথাখিনি ভাবি চালে তেতিয়া বস্তুটো বুজি পোৱা যায়। সেইকাৰণে মই এটা আপডেট দিছিলোঁ যে আমি ফ্ৰী চ'ল বুলি কৈছোঁ, আমি ফ্ৰী চ'ল, নন পলিটিকেল। চ' প্ৰফেচনেলি মই বেলেগ, ইণ্ডিভিজুৱেলি মানুহটো একেবাৰে বেলেগ। ইণ্ডিভিজুৱেলি ক'বলৈ গ'লে মই আকৌ ছ'চিয়েল লেফটিষ্ট মানুহ এটা, মই হাৰ্ডক'ৰ ছ'চিয়েল লেফটিষ্ট, চে গুয়েভাৰা ফ'ল' কৰোঁ। চ' সেইকাৰণে মানে মোৰ মতাদৰ্শটো অকণ বেলেগ। মই অকণ বিষ্ণু ৰাভাৰ ফ'ল' কৰি ভাল পাওঁ, তেওঁৰ জীৱনাদৰ্শ। চ' সেইটো মোৰ কৰ্মৰাজি, মোৰ ভৱিষ্যত জীৱনত যিমান কাম কৰিম সেইখিনিয়ে তাৰ স্বীকৃতি দিব। আজি যিটো হোলী গীতৰ কথা পাতি আছোঁ, আমি পুনৰ হোলী গীতলৈ উভতি যাম, কিন্তু তাৰ পূৰ্বে নিৰ্বাচনৰ কথা যিহেতু পাতিছোঁ শেষ কৰোঁ। এতিয়া নিৰ্বাচন আগত ভোট আহি আছে, এইবাৰ আপুনি অসমত কি দেখে? অসমত পৰিস্থিতিটো এইবাৰ অকণমান ক্ৰিটিকেল, তেনেকৈ ক'বলৈ দিগদাৰ। আৰু মই আচলতে ইলেকশ্যন স্পেচিয়েলিষ্ট নহয় একেবাৰে, কাৰণ মই পলিটিক্সৰ পৰা আঁতৰিয়ে থাকোঁ সদায়, দূৰৰ পৰা চাই ভাল পাওঁ যে এইটো হৈছে। খালী কথাটো হ'ল, যি মানুহে নাহে এইবাৰ,
মই সিদিনাও কৈছোঁ এটা ইণ্টাৰভিউত যে অকণমান ছিষ্টেম চেঞ্জৰ প্ৰব্লেম মানে দৰকাৰ হৈছে আমাক। কৰাপশ্যন লেভেল বহুত বেছি বাঢ়ি গ'ল। প্ৰব্লেমছবিলাক নতুন নতুন প্ৰব্লেমছ এৰাইজ হৈ আছে। আগৰ প্ৰব্লেমখিনি শেষ হোৱাই নাই, আকৌ নতুন প্ৰব্লেমবিলাক সৃষ্টি হৈ থাকে। আমাৰ টুৰিজিমৰ বহুত গাফিলতি আছে, বহুত বেছি জীৱ জন্তু হত্যা হৈছে যোৱা কেইবছৰত। সেইবিলাক বন্ধ হ'ব লাগে। আৰু গ্ল'বেল ৱাৰ্মিঙৰ প্ৰব্লেমো হৈছে লাহেকৈ অসমত, সেইবিলাক চাব লাগে। ফ্লাড প্ৰব্লেমটো আছেই, সেইটোতো আৰু ইমান বছৰে আমি ৰাস্তাত খোজকাঢ়ি পইচা উঠাই আছোঁ মানুহৰ কাৰণে। চ' সেই প্ৰব্লেমবিলাক সোনকালে ছল্ভ হ'লে ভাল। আৰু একেদিনা নহয় বাৰু, ভুকুতে কলটো নপকে, মই জানো টাইম লাগিব, কিন্তু সেই চেঞ্জ এটা দৰকাৰ হৈছে। গোটেই ৰাজনৈতিক হেৰিটো যিটো চিনাৰিঅ' সেইটো অকণমান সলনি হ'ব লাগে। আৰু মানুহৰ কাৰণে কাম কৰাত যিটো অনেষ্টি, সেই অনেষ্টিটো আৰু লাগে। আমাৰ যিসকল ৰাজনীতিবিদ আছে তেওঁলোকৰ মাজত অনেষ্ট হ'ব লাগে, ষ্ট্ৰং হ'ব লাগে, বল্ড। আৰু নেশ্যনেল প্লেটফৰ্মত জোৰ দি কথা ক'ব পৰা মানুহ লাগে, যি বোলে পাৰ্লিমেণ্ট কপাই দিছে বোলে, এনেকুৱা মানুহ দৰকাৰ আমাক। বিভিন্নজনে কৈছে এবাৰ বোলে পৰিৱৰ্তন হ'ব। আপুনি পৰিৱৰ্তন দেখে নে এইখন চৰকাৰে পাৰিব বুলি ভাবে? সেইটো এতিয়া এইটো ক'ব নোৱাৰি নহয়। এইটো ৰিজাল্ট ওলোৱাৰ পিছত গম পোৱা যাব। আৰু খেলি মেলি অলপ হ'ব, কাৰণ এইবাৰ খেলি মেলিবিলাক দেখি আছোঁ চাৰিওফালে। কিন্তু চব বেলেগ বেলেগ পাৰ্টিয়ে বেলেগ বেলেগ কথা কৈ আছে। চ' কিন্তু যিয়ে নহওক ভাল মানুহ হোৱাটো বিচাৰোঁ। আপুনি প্ৰকৃতিৰ কথা কৈছে যে গ্ল'বেল ৱাৰ্মিং বাঢ়িছে, প্ৰকৃতি ধ্বংস হৈছে। আপুনি নিজে উজনি অসমলৈ বহুবাৰ গৈছে, বা নিজে উজনি অসমতে আপোনাৰ মানে ঘৰ বুলি ক'ব লাগিব। এতিয়া উজনি অসমলৈ গ'লে মোৰ নিজৰ মনটো খুব বেয়া লাগে। আমি দেখিছোঁ যে উন্নয়নৰ নামত, 4 লেনৰ হাইৱেৰ নামত গোটেই উজনি অসমলৈ আগতে যাওঁতে ৰাস্তাৰে গৈ ভাল লাগিছিল, সেউজীয়া পৰিৱেশ। এতিয়াতো ৰাস্তাৰ কাষত গছ গছনি নাই, সকলো কাটি পেলালে, গছ বন ধ্বংস হৈছে। বহুকেইখন অভয়াৰণ্য বা বনাঞ্চল বৰ্তমান মেপত আছে, চৰকাৰী মেপত আছে, কিন্তু আচলতে নাই। আমি দেখিছোঁ যে চব কাটি তহিলং কৰিলে। এতিয়া এইদৰে জানো হ'ব আমাৰ অসমখনত? গছ কটাটো এটা বৰ ডাঙৰ প্ৰব্লেম আমাৰ ইয়াত। আৰু মনে মনেতো বহুত গছ কাটে, মনে মনে। এতিয়া গছ গছনি ৰোৱাৰ সজাগতাটো আৰু বৃদ্ধি কৰিব লাগিব মানুহৰ মাজত। মই কিন্তু সদায় কওঁ যে প্ৰত্যেকজন মানুহে অসমৰ এবছৰত এজোপা হ'লেও গছ ৰুব লাগে। ইমান লাখ লাখ মানুহ আছে, আমি আচলতে একেবাৰে অতি ইজিলি আমি এই প্ৰব্লেমটো ছল্ভ কৰিব পাৰোঁ, চবে যদি গছ ৰোৱা আৰম্ভ কৰে বিভিন্ন জেগাত। অকল চৰকাৰৰ কাৰণে ৰৈ থাকিলে নহ'ব, আমাৰ মানুহ নিজে ওলাই আহিব লাগিব, নিজে আগভাগ ল'ব লাগিব এই ক্ষেত্ৰত। আৰু কিছুমান মানুহ আছে দেখিছোঁ আমি, তেওঁলোকে পাৰ্চনেলি ইমান ভাল কাম কৰিছে। এজন কি নাম তেখেতৰ, যাদৱ পায়েং। তেওঁ এখন ফৰেষ্ট্ৰি নিজে জন্ম দিছে। তেওঁক লগ পাইছেনে আপুনি? তেখেতক মই লগ পোৱা নাই লগ আজিলৈকে। পাবলৈ মন আছে নেকি? মন আছে। আৰু সেইটো এটা আচলতে ডাঙৰ আদৰ্শ হ'ব লাগে আচলতে পৃথিৱীৰ চব মানুহৰ কাৰণে, যে এজন মানুহে কষ্ট কৰি ইমান ফৰেষ্ট এখন জন্ম দি দিব পাৰে এজন মানুহে। তো আমাৰ মানুহে গোটেইখিনি মানুহে এজোপাকে গছ ৰুব নোৱাৰে নেকি প্ৰত্যেক বছৰ? সেইটো চিন্তনীয় কথা এটা। আমি পুনৰ গীতৰ মাজলৈ যাম, তাৰপিছত এটা বিৰতি ল'ম। বিৰতিৰ সময় হৈছে। বিৰতিলৈ যোৱাৰ পূৰ্বে যিহেতু আমি ফাকুৱাৰ কথা পাতি আছোঁ, হোলী গীত, আমাৰ এলবামটোৰ কথাও পাতি আছোঁ, গতিকে এলবামটোৰ এটা গীত শুনি লওঁ, তাৰপিছত এটা বিৰতি ল'ম। মধুকৰে গুঞ্জৰে কিবা তৰি পায়, কিবা তৰি পায়, চুমা চুমি কৰে ফুলে মধুমলয়া। মধুকৰে গুঞ্জৰে কিবা তৰি পায়, কিবা তৰি পায়, চুমা চুমি কৰে ফুলে মধুমলয়া। মধুকৰে গুঞ্জৰে কিবা তৰি পায়, কিবা তৰি পায়, চুমা চুমি কৰে ফুলে মধুমলয়া।
মধুমলয়া আজি কেতে কি ৰবি পৰ্বত প্ৰান্তৰ হজুৰি কেতে কি ৰহবি নদী পৰ্বত প্ৰান্তৰ জুৰি কেতে কি ৰবি পৰ্বত প্ৰান্তৰ জুৰি কেতে কি ৰবি নদী পৰ্বত প্ৰান্তৰ জুৰি নয়ে বিলে দিগন্তে প্ৰতিধ্বনি ৰূপ নয়ে বিলে দিগন্তে প্ৰতিধ্বনি ৰাৱ ৰংগে নয়ে বিলে দিগন্তে প্ৰতিধ্বনি ৰাৱ ৰংগে নয়ে বিলে দিগন্তে প্ৰতিধ্বনি ৰাৱ প্ৰতিধ্বনি ৰাৱ নয়ে বিলে দিগন্তে প্ৰতিধ্বনি ৰাৱ ৰংগে নয়ে বিলে দিগন্তে প্ৰতিধ্বনি ৰাৱ কিবা কৰি পাই কিবা কৰি পাই চুমা চুমি কৰে ফুলে মধুমলয়া পুৰীৰ পঞ্চমদান মন প্ৰাণ উচাতন পুৰীৰ পঞ্চমদান মন প্ৰাণ কিবা কৰি পাই চুমা চুমি কৰে ফুলে মধুমলয়া ঘটক বিৰতিৰ পিছত পুনৰ উভতি আছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ যে এলবামৰ পৰিকল্পনাৰ লগত জুবিন গাৰ্গ থাকিব কেনেকৈ ভাবিলে জুবিন গাৰ্গ আৰু আমি শুনিছোঁ জুবিন গাৰ্গে গোটেই গীতকেইটা তেওঁ আটাইকেইটা গীত তেওঁৱে গাইছে এইটো পৰিকল্পনা মোৰ বহুদিন আগৰ ইয়াৰ আগতে 2002 চনত তেখেতে দুটা গান গাইছিলে হোলীৰ গান পুৰুষোত্তম দাসৰ কুঞ্জ কানন চানি আৰু মোৰ লিখা এটা গীত মানে মানুহে ইমান আদৰি লৈছে গীতকেইটা মই ভাবিলোঁ যদি এই গানকেইটা মানুহ সেইকেইটা হোলী গীত আছিলে আছে নেকি আজি আজি মোৰ লগত নাই সেইকেইটা যদি গানকেইটা মানুহৰ মাজলৈ নিব লাগে মানুহৰ মাজত জনপ্ৰিয় কৰিব লাগে নিশ্চয় এটা ভাল কণ্ঠৰ মাজেৰে যাব লাগিব সুন্দৰ সুৰীয়াকৈ গাব লাগিব তেতিয়াহে মানুহৰ তাত যাব আৰু সেই পৰিকল্পনাটো লৈ মই জুবিনৰ লগত কথাটো পাতিছিলোঁ প্ৰথমতে মোৰ কল্পনা আছিল যে তেখেতে দুটা গান গাব ইমান ব্যস্ততাৰ মাজত মই তেখেতৰ তাত যোৱাৰ পিছত তেখেতে গীতকেইটা শুনি গোটেইকেইটা গাই দিম বুলি ক'লে আৰু বোলে আমি দুয়ে মিলি পেলাই কৰোঁ কামটো যিহেতুকে আজিকালি কেছেট বা চিডিৰ পৰা তাৰ যিমানখিনি টকা পইচা তাত খটুৱা যায় তাৰ পইচাটো নাহে সেই কথাটো জুবিন গাৰ্গে নিজে কৈ দিছে গতিকে আমি ধুনীয়াকৈ কৰোঁ মানুহৰ মাজত গীতবিলাক প্ৰচাৰ হওক অন্ততঃ এটা ফক ফৰ্ম মানুহৰ মাজত জীয়াই থাকক সেইটো পৰিকল্পনা হ'ল আৰু দুয়োৰে মন মিলিল আৰু একেলগে কামটো আমি কৰি পেলালোঁ এতিয়া কেনেকুৱা আপোনাৰ সমাদৰ কি পাইছে এতিয়াতো সমাদৰ মানে মানুহে গানবিলাক শুনিছে মানুহে গাবলৈ চেষ্টা কৰিছে বিক্ৰীটো কম অকণমান বিক্ৰীটো বাৰু আজিকালি নহয় বিভিন্ন মাধ্যম আছে সেই মাধ্যমেৰে মানুহৰ মাজলৈ গুচি যায় যাৰ কাৰণে যিমানখিনি পইচা আমি ইনভেষ্ট কৰোঁ সেই পইচাটো ঘূৰি নাহে কিন্তু মানুহে বৰ সুন্দৰকৈ শুনিছে আৰু গানবিলাক গাবলৈ চেষ্টা কৰিছে আৰু আশা কৰোঁ এইটো মানে বহু বছৰলৈ চলি থাকিব এই গীতবিলাক বহু বছৰলৈ চলি থাকিব সেইটো মই অনুভৱ কৰোঁ হয় এই বতৰত এই গানবোৰ শুনি যেতিয়া মই প্ৰথম এলবামটো পাইছিলোঁ মোৰ এজন বন্ধুৰ পৰা এই গীতবোৰে শুনি থাকিবলৈ মন যায় বতৰৰ লগতে গীতবোৰ মিলিছে মানে হোলী আহিছে আৰু গীতৰ লগত আমাৰ জীৱনৰ সম্পৰ্ক আছে আৰু আমাৰ জীৱনৰ লগতে গীতসমূহৰ যি কথাৰ আমাৰ এইদৰে সম্পৃক্ত হৈ গৈছে যে নিজক বিচাৰি পোৱা যেন লাগে এতিয়া গীতসমূহ কেনেকৈ আপোনালোকে সংগ্ৰহ কৰিছে অলপ ক'ব নেকি প্ৰথমতেতো ইয়াৰ যিটো ফাকুৱাৰ ঐতিহ্যৰ কথা ক'বলৈ গ'লে সেইটো শংকৰদেৱ মাধৱদেৱৰ দিনৰ পৰা আহিব কিন্তু পৰৱৰ্তী সময়ত এটা সময়ত যদি অবিভক্ত ভাৰতবৰ্ষৰ আজি বাংলাদেশ হওক
পশ্চিমবংগৰ কিছু অঞ্চলৰ মানুহ সেই গোটেইবিলাক এটা বৈষ্ণৱ দৰ্শনৰ ওপৰত বিশ্বাসী আছিলে আৰু এই বৈষ্ণৱ দৰ্শনৰ ওপৰত বিশ্বাসী মানুহবিলাকৰ কাৰণে প্ৰাণকেন্দ্ৰ আছিল বৰপেটাটো আৰু গোটেই ভাৰতত যিহেতুকে এই উৎসৱটো পালন কৰা হয় গতিকে বৈষ্ণৱ প্ৰাণকেন্দ্ৰ হিচাপে এই ঠাইলৈ বিভিন্ন মানুহৰ আগমন ঘটিল আৰু ফলত সেই অঞ্চলৰ সুৰবিলাক মিলি পেলাই এটা নতুন ধৰণৰ গায়কী ধাৰাৰ এটা সৃষ্টি হ'ল আৰু পৰৱৰ্তী সময়ত সেইটো লাহে লাহে হয়তো হোলী গীত বুলি প্ৰতিষ্ঠা হ'বলৈ গৈ আছে না এইটো আপুনি একে আখৰতে এই লোকসংগীত বুলি ক'ব নোৱাৰে একে আখৰতে ইয়াক অৰ্বাচীন গীত বুলিও ক'ব নোৱাৰে এটা মানে ডেভেলপ এটা আজিকালি আপুনি জানিব পশ্চিমীয়া দেশবিলাকত আৰবান ফক বা কণ্টেম্পৰেৰী ফক বুলি এটা ধাৰণা এটা সৃষ্টি হৈছে আৰু সেই ধাৰণাটো অম্বিকাগিৰি ৰায়চৌধুৰী বা পুৰুষোত্তম দাস তেখেতসকলে সেই দিনতে ভাবি লৈছিলে আৰু এটা নৱজীৱন পাইছিলে অম্বিকাগিৰি ৰায়চৌধুৰী প্ৰসন্নলাল চৌধুৰী তেওঁলোকে এটা নৱজীৱন দিছিল মানুহৰ মাজত চলি থকা মানুহৰ মাজত প্ৰচলিত হোৱা সুৰবিলাক বুটলি আনি মানুহৰ হৃদয়ত সঞ্চিত হৈ থকা কিছুমান শব্দ পুঞ্জীভূত কৰি কিছুমান শব্দৰে এটা মালা গাঁঠি সেই মালাত সুৰ আৰোপ কৰি মানুহৰ মনৰ উৎসাহ মানুহৰ কৃষ্ণক ভক্তি কৰা মানুহে প্ৰকৃতিক উন্মুখ হৈ চোৱা প্ৰকৃতিৰ প্ৰেমত উদ্বাল হৈ ইজনে সিজনৰ লগত মিলি যোৱা এনেকুৱা ধাৰণালৈ কিছুমান গীত তেওঁলোকে সৃষ্টি কৰিছিল আৰু সেই ধাৰাটোকে অনুসৰণ কৰি আমি লাহে লাহে আগবাঢ়িবলৈ চেষ্টা কৰিছোঁ আমি এতিয়া এটা বিৰতি ল'ম বিৰতি লৈ যোৱাৰ পূৰ্বে আমি পুনৰ জুবিন গাৰ্গৰ কণ্ঠত যিটো আমি এলবামৰ কথা কৈছোঁ বসন্ত বাহাৰ নহয় জানো বসন্ত বাহাৰ আছিলে বসন্ত বাহাৰ এই বসন্ত বাহাৰ এলবামৰ আমি এটা গীত শুনিম ৰঙৰে জুই জ্বলিলা যি ৰঙৰে জুই জ্বলিলা যি পলাশৰ ডালতে ফাগুণৰে বাহ লাগিল নিকুঞ্জ বহনতে ৰঙৰে জুই জ্বলিলা যি পলাশৰ ডালতে ফাগুণৰে বাহ লাগিল নিকুঞ্জ বহনতে ৰঙৰে জুই জ্বলিলা যি পলাশৰ ডালতে ফাগুণৰে বাহ লাগিল নিকুঞ্জ বহনতে ৰঙৰে জুই জ্বলিলা যি পলাশৰ ডালতে ফাগুণৰে বাহ লাগিল নিকুঞ্জ বহনতে আহা আমি খেলো হোলী বসন্ত বেলাতে 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 ফাগুণৰে বাহ লাগিল নিকুঞ্জ বনতে ফাগুণৰে বাহ লাগিল নিকুঞ্জ বনতে কোকিলে কুহুৰি উঠে বনেও পহবনে কোকিলে কুহুৰি উঠে বনেও পহবনে তৰুবৰে ডাল পাতে নৱৰখন খানে তৰুবৰে ডাল পাতে নৱৰখন
বিপিন বিহারী হরি নব ঘন শ্যাম ব্রজের সওয়াল সঙ্গে নাচে ও বিরাম ব্রজের সওয়াল সঙ্গে নাচে ও বিরাম বিপিন বিহারী হরি নব ঘন শ্যাম ব্রজের সওয়াল সঙ্গে নাচে ও বিরাম বিপিন বিহারী হরি নব ঘন শ্যাম ব্রজের সওয়াল সঙ্গে নাচে ও বিরাম তাতে গোপী কুলে উলাহতে নাচে তালে তালে ফাগুনরে বালাগিল নিকুঞ্জ বনতে ফাগুনরে বালাগিল নিকুঞ্জ বনতে রঙরে জুই জ্বলিলাজি পলাশৰ ডালতে ফাগুনরে বালাগিল নিকুঞ্জ বনতে 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 ৰঙৰে জুই জ্বলিলাজি পলাশৰ ডালতে ফাগুনৰে বালাগিল নিকুঞ্জ বনতে ফাগুনৰে বালাগিল নিকুঞ্জ বনতে কোকিলে কুহুৰি উঠে বনে উপবনে কোকিলে কুহুৰি উঠে বনে উপবনে তৰুবৰে ডালে পাতে নৱৰখন খানে তৰুবৰে ডালে পাতে নৱৰখন খানে তাতে মধু চুমি গলি তোলে উৰে উলাহতে ফাগুনৰে বালাগিল নিকুঞ্জ বনতে ফাগুনৰে বালাগিল নিকুঞ্জ বনতে ফাগুনৰে বালাগিল নিকুঞ্জ বনতে সুন্দৰ তেওঁলোকে গীত গালে আপুনি আজি বাদ্যযন্ত্ৰ সংগত কৰিলে এটা বিৰল দৃশ্য ঢোলক বজাইছোঁ ঢোলক মই আগতে বজাইছিলোঁ তবলাও বজাইছিলোঁ বহুত দিন সেইকাৰণে চান্স পালে কেতিয়াবা বজাওঁ ভাল লাগে আৰু আজি মই ভাবোঁ যে আমাৰ দৰ্শকে এই নতুন যিটো দৃশ্য দেখিলে যে বাকীসকলে গাইছে আৰু জুবিনে বাদ্য সংগত কৰিছে পৰৱৰ্তী অকলে যোৱাৰ আগতে খন্তেক লৈছোঁ বিৰতি খন্তেক বিৰতিৰ পিছত পুনৰ উভতি আছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ প্ৰথমতে এটা সৰু কথা তাৰপিছত এটা বৃহত্তৰ স্বাৰ্থৰ কথা এতিয়া এলবামটোৰ কথা প্ৰথমে সুধিম এতিয়া ইমান সুন্দৰ গীতসমূহ সন্নিৱিষ্ট হৈছে কিন্তু তেখেতে দুখ কৰিছে যে গীতসমূহ জনপ্ৰিয় হৈছে কিন্তু গীতৰ পৰা আমি যিখিনি আশা কৰিছিলোঁ সেইখিনি লাভালাভ হয়তো আমি পোৱা নাই এইটো বিকাৰটো সদায় চলি আহিছে গীতসমূহ জনপ্ৰিয় হয় সকলোৱে ভাল পায় আদৰি লয় আৰু সকলোৱে শুনি থাকে সদায় গাই থাকে কিন্তু এই গীতসমূহৰ পৰা আপোনালোকে যিখিনি পাবলগীয়া হয় প্ৰাপ্যখিনি নাপায় ইয়াক বন্ধ কৰাৰ উপায়টো কি হ'ব পাৰে সদায় আমি এইবিলাক কথা পাতি থাকিম নেকি এইটো এটা মানে গোটেই ইণ্ডিয়াত এটা ডাঙৰ প্ৰব্লেম এতিয়া অডিঅ'ৰ পৰা যিটো লাভ পাইছিল আগতে সেই লাভটো আজিকালি নাপায় CD বিক্ৰী নহয় CD কম বিক্ৰী হয় ডাউনলোডৰ পৰা যি আহে সেইকেইটা কেইটামান পইচা আহে আৰু বাকী CDটো বিক্ৰী নহয় CD কিনে আজিকালি মানুহে বিজ্ঞানে ইমান কৰিছে এনেকুৱা কৰিব নোৱাৰে নেকি যে আপোনালোকে যিখিনি CD উলিয়ালে তাৰ পৰা কপি কৰিব নোৱাৰি ৰাইট প্ৰটেক্ট বা কিবা এই ধৰণৰ কিমান প্ৰটেকশ্যন নাই নেকি নাই ৰাইট প্ৰটেকশ্যন আছে ৰাইট প্ৰটেকশ্যন এইটো ছফ্টৱেৰ আছে এইটো কৰিব পাৰি কিন্তু ৰাইট প্ৰটেকশ্যন কৰিলে কি হ'ব সেইটো একেবাৰে ইজি কথা এটা যে CDখন বজাই পেলাই যদি আউটপুটৰ পৰা যদি আকৌ ৰেকৰ্ড কৰি লয় আকৌ তাৰ পৰাই ওলাই যাব গতিকে CDৰ সেইটো এটা বহুত ডাঙৰ প্ৰব্লেম এতিয়া বাহিৰৰ দেশত সেইকাৰণে এতিয়া ৱেষ্টাৰ্ণ কাণ্ট্ৰিত আকৌ ৰেকৰ্ডৰ প্ৰচলন কৰিছে এই পুৰণা ৰেকৰ্ড কিন্তু ৰেকৰ্ড কৰিলেও আকৌ সেই তাৰ পৰা আকৌ আউটপুটৰ পৰা উলিয়াই ল'ব পাৰি গানটো গতিকে প্ৰব্লেমটো সেইটো হৈছে আচলতে সেই এৱাৰনেছটো যদি মানুহৰ মাজত থাকে যে আমি কিনিহে শুনিম বাহিৰৰ দেশত সেইটো আছে যে এজন জনপ্ৰিয় গায়কৰ গান যদি ভাল পায় সেই CDখন কিনিবই ঘৰত সজাই থ'ব সেইখন সেইটো নিজৰ এছেট বুলি ভাবে তেনেকৈ গতিকে সেই এৱাৰনেছটো যদি আমাৰ মাজত ক্ৰিয়েট হয় তেতিয়া আমি আকৌ অডিঅ'ৰ পৰা কিছু পইচা পাম কিন্তু নহ'লে অডিঅ' বিজনেছটো এতিয়া একেবাৰে নীল হৈ গ'ল আৰু প্ৰডিউচাৰো নাই আমি নিজে নিজে কৰোঁ আগতে যেনেকৈ এগালমান প্ৰডিউচাৰ আছিলে গোটেই অসমৰ পৰা ভাল ভাল কেছেট কৰিছিলে আজিকালি সেই তেনেকুৱা প্ৰডিউচাৰ নাই খুব দুই এজন আছে ক'ৰবাত আৰু নতুন কোনোবাই যদি কৰে আগবাঢ়ি আহে
নহ'লে আগৰ সেই গানৰ সংখ্যাও কমি গ'ল এতিয়া আগত নাই তেতিয়া মই আগতে বিহুৱে গাইছিলোঁ 300মান বিহু গাইছিলোঁ প্ৰত্যেক বছৰ 250 300 এতিয়া ক'ত খুব বেছি 50টা বিহু গাওঁ চ' সেই অডিঅ' ইণ্ডাষ্ট্ৰিটোৰ পৰা কোনো লাভ নাই বুলি ক'ব পাৰি এতিয়া সদ্যহতে কিন্তু তথাপি আমি নিজৰ ফালৰ পৰা কৰি আছোঁ কাৰণ আমি গান কৰিবই লাগিব গান ভাল পাওঁ মানুহে শুনিও ভাল পায় কিন্তু সেই এৱাৰনেছটো নাই আৰু চিডিৰ পৰা বা কেছেট কৰি অডিঅ' ৰিলিজ কৰিবলৈ যে কিবা এটা লাভ পাম পইচা পাম আনকি মূলটো ঘূৰি নাহে আজিকালি কাৰণ আমি যেতিয়া বিশেষকৈ মই যেতিয়া এটা এলবাম কৰোঁ মই যথেষ্ট খৰচ কৰি পেলাই কৰোঁ ভালকৈ কৰোঁ বাহিৰত মাষ্টাৰিং মিক্সিং কৰোঁ ভাল ভাল মিউজিচিয়ানক বজোৱাওঁ চ' মিনিমাম 5 লাখ 6 লাখ মান টকা গুচি যায় এটা এলবামত অকল অডিঅ'ত ভিডিঅ'টোতো বাদেই চ' ভিডিঅ' চিডিঅ' লগাই ল'লেতো 10-12 লাখ গুচি যায় কিন্তু তাৰ পৰা আমাৰ অডিঅ'ৰ পৰা খুব বেছি 1 লাখ 1.5 লাখ টকা ঘূৰি আহে একেবাৰে টোটেল লছত চলি থকা নিচিনা কাৰোবাৰটো তাৰমানে যিমানে এলবাম কৰিব সিমানে আপুনি মানে দৰিদ্ৰ হৈ গৈ থাকিব কথাটো তেনেকৈ আছিলে ভাবি চাবলৈ গ'লে আৰু সেই প্ৰগ্ৰেমকেইখনে নবচালে আৰু নহ'লে পইচা ঘূৰি অহা কোনো ৰাস্তা নাই এতিয়া আকৌ অনুষ্ঠান কৰাটো আকৌ মানে বিধি বাধা নিষেধ দিছে নহয় সেইটো কোনোবাই মানিলে মানিব মই নেমানো এইবিলাক চিধা কথা এতিয়াও কৈ আছে এইবিলাকত লাগি আছে কিয় ক'ব ন কিবা মোৰ মস্তিষ্কৰ বিকৃতি ঘটিছে নেকি তেওঁলোকে অলপ ট্ৰিটমেণ্ট কৰাই ল'লে ভাল একো নাই কিন্তু শিল্পীক অকল গানৰ শিল্পী বুলি নহয় যিকোনো শিল্পী তেওঁলোকক কোনো বান্ধি ৰাখিব নোৱাৰে আচলতে কোনো কথাত কাৰণ শিল্প মানে হৈছে ফ্ৰীডম অফ ক্ৰিয়েটিভ মাইণ্ড গতিকে তাত যদি বাধা নিষেধ কৰা হয় তেতিয়া সেই মিউজিকৰ কোৱালিটি বেয়া হয় শিল্পীজনৰ মানসিক চাপ বাঢ়ে শিল্পীজনৰ খং চং বাঢ়ে কাজিয়া পেচাল হয় গতিকে সেইবোৰ নকৰাই ভাল যেনেকৈ ধুনীয়াকৈ গান গাই আছে সকলোৱে তেনেকৈ গাই থওক মানুহেতো চাই ভাল পাইছে আনন্দ পাইছে মানুহেতো বেয়া পোৱা নাই মানুহে গালি পৰা নাই গতিকে সেইবিলাক কৰিব নাপায় আচলতে যিবিলাক নিয়ম কৰিব বিচাৰিছে কোনোবা কমিটিয়ে কৈছে নেকি আমি এই নিয়মতে চলিম আপোনালোকে এইমতে গাব লাগিব এই ধৰণৰ কোনো কোৱা নাই কৈছে নেকি এতিয়ালৈকে নাই কোৱা মোৰ বুকিং চলি আছে বাৰু কিন্তু এতিয়ালৈকে মই জনাত কোনো কোৱা নাই তেনেকৈ কথা মানিব জানো এই নিয়মবিলাকতো মনাটো অসম্ভৱ হ'ব ইয়াত সম্ভৱ কথা কেনেকৈ এইটো আৰু ধুতি এতিয়া বিহু ঢুলীয়াজনে ঢোল বজাই ধুতি পিন্ধি সেইটো বেলেগ কথা সেইটো ঢোলটো লগৰ এটা আনুষংগিক বস্তু ধুতিখন বা টঙালি মাৰি কিন্তু আমিতো এতিয়া মইতো অকল বিহু মই এতিয়া মোৰ কথা ক'লে মইতো অকল বিহু আৰ্টিষ্ট নহয় মই অকল বিহু নাগাওঁ মই পপ গাওঁ ৰক গাওঁ হিন্দী গাওঁ বঙালী গাওঁ গতিকে প্ৰত্যেকটো গান এতিয়া মই ড্ৰেছ চেঞ্জ কৰি গাব লাগিব আৰু মই যদি ৰক চং এটা গাওঁ তেতিয়া ৰক ষ্টাৰ ড্ৰেছটো পিন্ধি ল'লোঁ বোলে ফটকৈ আকৌ খুলিলোঁ আকৌ বিহু গাইছোঁ আকৌ ধুতি পিন্ধি ল'লোঁ হা আকৌ বিহু শেষ হ'ল আকৌ ধুতি খুলিলোঁ বেংগলী গান এটা গাইছোঁ বোলে বঙালী ড্ৰেছ এটা লগাই ল'লোঁ গতিকে সেই কষ্টিউম চেঞ্জ কৰি থাকিব লাগিব তেতিয়া প্ৰগ্ৰেমটো আৰু দীঘলীয়া কৰিব লাগিব 7 ঘণ্টামান গাব লাগিব কাৰণ ড্ৰেছ সলাওঁতে বহুত টাইম যাব এইটো চিন্তনীয় বিষয় এতিয়া হেৰি মই লাহে লাহে সময় শেষ হৈ আহিছে কথা আৰু বহুত আছিলে পাতিবলৈ কিন্তু যিহেতু আপোনাৰো যথেষ্ট কাম আছে মই গম পাইছোঁ সময় দিব লাগিব এতিয়া বিহুৰ নিৰ্বাচনৰ লগে লগে বিহু আহিল বিহুত ব্যস্ত হ'ব লাগিব আৰু তাৰপিছতে বিহুৰ মঞ্চত আপোনালোকৰ গীত চলি থাকিব এইবাৰ পৰিকল্পনাটো কিবা বেলেগ ধৰণৰ আছে নেকি কি ধৰণৰ পৰিকল্পনা আছে মোৰ বেলেগ নহয় কিছুমান এইবাৰ ভাবিছোঁ কিছুমান বহুদিন কিছুমান গান গোৱা নাই মই ষ্টেজত সেইবিলাক গান গাম ভাল ভাল চিনেমাৰ গান যিবিলাক আছিলে বিশেষকৈ ভাইমন্দাৰ যিখিনি চিনেমা কৰিছিলোঁ মই মিউজিক নায়ক হওক কন্যাদান হওক তাত বৰ ধুনীয়া ধুনীয়া গান কিছুমান আছে সেই তাৰ পৰা কিছুমান নতুন নতুন গান কৰিম মানে আগতে গাইছিলোঁ এতিয়া বহুত বছৰ গোৱা নাই মই সেইবিলাক গান আচলতে গানৰ সংখ্যাও বহুত বেছি হ'ল মানে বাচিবলৈ বৰ দিগদাৰ হয় সেই 3 ঘণ্টাৰ প্ৰগ্ৰেমটোৰ ভিতৰত দৰ্শকৰ অনুৰোধ থাকে আৰু কিছুমান গান মানুহে বিচাৰে সেইখিনি গাবই লাগিব তাৰ বাহিৰে কেনেকৈ সেই আৰু ভাল লগা গান কিছুমান সন্নিৱিষ্ট কৰিব পাৰি সেইটো অকণ প্লেন প্ৰগ্ৰেমিং কৰি থকা হৈছে আৰু এইবাৰ মোৰ লগত জুবলিও প্ৰগ্ৰেমত এইবাৰ নাই মোৰ লগত তাই নিজে চ'ল' প্ৰগ্ৰেম কৰিব এইবাৰ কি কাৰণে নাথাকে এবাৰ নাই তাই চ'ল' কিছুমান প্ৰগ্ৰেম কৰিব বিচাৰিছে বহুত দিন কৰা নাই মই কৈছোঁ একো নাই প্ৰব্লেম নাই আৰু তাইতো বাহিৰৰ প্ৰগ্ৰেমবিলাকত মোৰ লগত থাকেই এনি টাইম আৰু মানে এইবাৰ অসমৰ মানুহে প্ৰথমবাৰৰ কাৰণে জুবলিৰ মানে জুতিটো নাপাব নেকি এইবাৰ জুবলি নাই মোৰ লগত এইবাৰ মই মোৰ ফেমিলিৰ ছোৱালীজনী আছে ভাল গাই ঋত্বিষা বুলি ৰিম্পী তাই ৰিচেণ্টলি এটা খুব ধুনীয়া গান ভিডিঅ' ৰিলিজ কৰিছে এটা মোৰে মিউজিক কৰিছিলোঁ মই জুনুকা বুলি চ' তাইক লৈছোঁ নতুন ছোৱালী ভাল গায় আৰু যিহেতু মোৰ ফেমিলিৰ ছোৱালী গতিকে এইবাৰ অকণমান বেলেগ এটা ৰূপত দেখিব কিন্তু জুবলি এইবাৰ চ'ল' শ্ব' কৰিব নিজৰ
মোৰ নিজৰ এটা ব্যক্তিগত অনুৰোধ থাকিব, এই অনুৰোধটো মই আগতেও আপোনাক কৈছোঁ। আমি আপোনাৰ সকলো গীতেই শুনো, জনপ্ৰিয় গীতসমূহ যিসমূহতো জনপ্ৰিয় হৈছে সেইবিলাকতো শুনিয়ে থাকোঁ। কিন্তু যেতিয়া সদায় ঘৰত যেতিয়া শুনো, আপোনাৰ কিছুমান পুৰণা যিবিলাক গীতৰ কথা আপুনি ক'লে, পুৰণা গীত, এভাৰগ্ৰীণ গীত বা চিৰসেউজ, সেই গীতসমূহে আমাক সঁচাকৈ অন্তৰ চুই যায়। আৰু আমাৰ টিভিৰ যিহেতু যুগ আহিল, টিভিৰ এটা বিপদ হয় কি, আমি টিভিয়ে সদায় সম্প্ৰচাৰ কৰোঁ আপোনাৰ অনুষ্ঠানসমূহ। আপুনি আজি যদি বঙাইগাঁৱত এখন মিটিং কৰিলে যিকেইটা গীত গালে, কালি যদি ধুবুৰীলৈ যায়, ধুবুৰীৰ সেইকেইটা গীতেই যদি গায়, সাধাৰণতে কি হয়, ঘৰত বহি টিভি চাই থকা মানুহজনে এটা আপত্তি কৰে যে আমি জুবিনৰ গীতসমূহ প্ৰায় এমাহমান ধৰি শুনিয়ে আছোঁ, জুবিনৰ নতুন গীত কিয় নাগায়, তেতিয়া আমি এটা বেলেগ এটা সোৱাদ পাম। সেই এটা আমাৰ অনুৰোধ বিভিন্নজনৰ পৰা আমি পাওঁ আপোনাৰ প্ৰতি। সেইটো সেই সলাই গাব লাগিব আৰু যে আজি এইখন প্ৰগ্ৰামত 2-3টা গান বাদ দিব লাগিব, আকৌ এখন নেক্সটখনত সেইকেইটা ধৰিব লাগিব। মই সেইকাৰণে কৈছোঁ গানৰ সংখ্যা বহুত বেছি হ'ল, সেই বাচিবলৈ বৰ দিগদাৰ। তাৰ মাজত তথাপি ৰাইজৰ অনুৰোধ ৰক্ষা কৰি যিখিনি গান ভাল পায় সেইখিনি গাই যাম। আৰু তাৰ মাজত এইবাৰ খালি মোৰ বেলেগ প্ৰগ্ৰেমো নাই। মোৰ এই যোৱা বছৰ মই যাদু ৰাখিছিলোঁ বিক্ৰমৰ, এইবাৰ যাদু নাই। আৰু ডান্স গ্ৰুপটো এইবাৰ বোধহয় নাথাকে, নহ'লে ডান্স গ্ৰুপটো কিবা কিবি কৰে মাজত, প্ৰগ্ৰেম কৰে। চাওঁচোন কেনেকৈ কি কৰিব পাৰি, কিন্তু প্ৰগ্ৰেমটো এইবাৰ অলপ বেলেগ কৰিবলৈ চেষ্টা কৰিম, নতুনত্বতা আনিবৰ কাৰণে। আপোনাৰ নিজৰ এতিয়া মই শুনিছোঁ যে ৰেকৰ্ডিং আছে, গতিকে আপোনাক বেছি সময় আপোনাৰ নষ্ট নকৰোঁ। শেষত যিহেতু ফাকুৱাৰ বতৰ আৰু অসমত ফাকুৱা এদিন নহয়, কেইবাদিন ধৰি চলে, 2 দিন ধৰিতো চলে, বৰপেটাতটো আৰু দীঘলীয়া হয়। এতিয়া মই এই বৰপেটাৰ এই লোকসকলক পাইছোঁ, এই সংস্কৃতিটো তেওঁলোকে ধৰি ৰাখিছে। আমি মাজে মাজে ভয় খাওঁ যে বাহিৰৰ সংস্কৃতি আমাক গ্ৰাস কৰিছে, কিন্তু তেওঁলোকে যি ধৰণে এই সংস্কৃতি ধৰি ৰাখিছে, পুৰাতন সংস্কৃতিটো, আজি নিজৰে মোৰ থাকি ভাল লাগিছে। থাকিবনে আমাৰ এই সংস্কৃতিবোৰ জীয়াই থাকিবনে, আপুনি আশাবাদীনে? থাকিব, এওঁলোকৰ নিচিনা মানুহ যদি থাকে, আগভাগ লৈ থাকে, তেতিয়া আমি নিশ্চয় জীয়াই ৰাখিব পাৰিম। আৰু মই ট্ৰেডিশ্যনেল ফ'কৰ লগত ইমান বছৰ জড়িত অসমৰ। বিহুৱে হওক, টোকাৰীয়ে হওক, জিকিৰ হওক, বৰগীত হওক, মইতো বেছিভাগেই গাইছোঁ। অকল মই বিয়ানাম গাবলৈ বাকী আছে, আৰু বিয়ানাম সাধাৰণতে ল'ৰাই নাগায়। সেইটো গাব নেকি এবাৰ? গাই চাব পাৰি, একো নাই। মানে আপাৰ আচামৰ ফালে কিন্তু বিয়ানাম, ল'ৰাই গোৱা বিয়ানাম আছে ক'ৰবাত ক'ৰবাত। মই সেই জোকাই পেলাই গায়, ছোৱালীয়ে গায়, আকৌ ল'ৰাই গায়, মানে এজাউৰি ছোৱালীয়ে গালে, এজাউৰি ল'ৰাই গালে। সেইটো কিবা এটা বস্তু আছে। তো মই অকণমান ৰিচাৰ্চ কৰিছোঁ বস্তুটোৰ ওপৰত, চাওঁচোন বিয়ানাম কেছেট এটা যদি কৰিব পাৰি। কাৰণ আজিকালি বিয়াবোৰত বিয়ানাম নাগায় সাধাৰণতে, মই গোৱা নেদেখোঁ। চ' অন্ততঃ চিডিখন হ'লে সেই গানটোকে বজাই দিব, যে অকণমান হ'লেও ট্ৰেডিশ্যনটো থাকিব। চ' সেইটো এটা প্লেনিং এটা আছে মোৰ। আপোনাক বিদায় দিম, তাৰপিছত মই তেওঁলোকৰ কাষলৈ আহিম, এটা গীতেৰে আমি অনুষ্ঠান শেষ কৰিম তেওঁলোকৰ হোলী গীত। কিন্তু এই যিটো ফাকুৱা, এই ফাকুৱাত আমাৰ অসমবাসীৰ প্ৰতি আপোনাৰ কি আহ্বান থাকিব? ফাকুৱাৰ মোৰ বহুত শুভকামনা জনাইছোঁ হোলীৰ, আৰু ৰঙৰ উৎসৱ, ফূৰ্তি কৰক, আনন্দ কৰক সকলোৱে। খালি চাব যাতে হোলীৰ পৰা বহুত এলাৰ্জি হয়, আজিকালি বেয়া কিছুমান ৰং ওলাইছে বজাৰত, সেইটো ক্ষেত্ৰত সাৱধান হ'ব, ভাল ৰং কিনিব সকলোৱে। আৰু চকুৰ পৰা সাৱধান, চকুৰ প্ৰব্লেম হয়। ইভেন মই হোলী খেলি আমাৰ খুব ভাল ছিংগাৰ শাশ্বতী, সকলোৱে জানে শাশ্বতী ফুকন, শাশ্বতীটো 5 বছৰমান ভইচে নাইকিয়া হৈ গৈছিলে অকল হোলীৰ কাৰণে। হোলী সোমাই গৈছিলে ডিঙিত, তাৰপিছত বহুত কষ্ট কৰি তাৰপিছত ভইচ ঘূৰাই পাইছে। চ' সেইটো কাৰণে সাৱধান হ'ব যিসকলে গান গায়, ভাল পায় বা গানৰ লগত জড়িত। তো পুনৰ মৰম জনাইছোঁ, আৰু হোলী প্ৰত্যেক বছৰ এনেকৈ আনন্দ উপভোগ কৰক সকলোৱে, সেইটো কামনা কৰোঁ। আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইবাৰ মই বৰপেটাৰ এই দলটোৰ কাষলৈ আহিছোঁ, আপোনালোকৰ এটা গীতেৰে মই অনুষ্ঠান শেষ কৰিম। ফাগুন পৰিছে, ফাগুন পৰিছে, পৰিছে ফাগুন হোলীতে, পৰিছে ফাগুন হোলীতে, আমার পরাণ পাগল করে কিহতে। ফাগুন পরিছে, ফাগুন পরিছে, পরিছে ফাগুন হোলীতে, পরিছে ফাগুন হোলীতে, আমার পরাণ পাগল করে কিহতে। ফাগুন
ফাগুন পৰিছে ফাগুন পৰিছে পৰিছে ফাগুন হলিতে পৰিছে ফাগুন হলিতে আমাৰ পৰাণ পাগল কৰে কিহতে ওয়ারে উতলা ফাগুন বেলা বলে জলে বনমালা উতলা ফাগুন বেলা বলে জলে বনমালা উতলা ফাগুন বেলা গলে জলে বনমালা উতলা ফাগুন বেলা গলে জলে বনমালা কানাই খেলিছে হোলি রঙতে ওয়া বিলো রঙে 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 কানাই খেলিছে হোলি রঙতে আমার পরাণ পাগল করে কি হবে ফাগুন পড়িছে ফাগুন পড়িছে পড়িছে ফাগুন হলিতে পড়িছে ফাগুন হলিতে আমার পরাণ পাগল করে কি হবে আরে উতলা ফাগুন বেলা গলে জলে বনমালা ফাগুন বেলা গলে জলে বনমালা উতলা ফাগুন বেলা গলে জলে বনমালা ফাগুন বেলা গলে জলে বনমালা কানাই খেলিছে হোলি রঙতে ওয়া বিলো রঙে কানাই খেলিছে হোলি রঙতে ওয়া বিলো রঙে কানাই খেলিছে হোলি রঙতে আমার পরাণ পাগল করে কি হবে ফাগুন পড়িছে ফাগুন পড়িছে পড়িছে ফাগুন হলিতে পড়িছে ফাগুন হলিতে আমার পরাণ পাগল করে কি হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজিৰ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ আশা কৰিছোঁ ৰঙৰ উৎসৱ এই ফল্গোৎসৱ এইদৰে চলি থাকক আমাৰ মাজত আৰু বৰপেটাৰ যি নিভাঁজ সংস্কৃতি আমাৰ মাজত যুগ যুগ ধৰি উত্তৰ পুৰুষৰ পিছতো আমি যাতে এই সংস্কৃতিক লৈ গৌৰৱবোধ কৰিব পাৰোঁ তাৰ বাবে আশা কৰিছোঁ ফল্গোৎসৱ এই ফাকুৱা সকলোৰে বাবে সুখৰ হওক আনন্দৰ হওক ৰঙৰ হওক তাকে আশা কৰি আজিৰ অনুষ্ঠান বিশেষ এঘণ্টা ইয়াতে সামৰিছোঁ নমস্কাৰ শুভৰাত্ৰি